ওম শান্তি। আজিৰ তাৰিখ 8 ডিচেম্বৰ 2024 বৰ্ষ। আজি ৰবিবাৰ। অব্যক্ত বাপদাদাৰ অব্যক্ত মুৰলী আৰু আজিৰ অব্যক্ত মুৰলীৰ ৰিভাইজ তাৰিখ হৈছে 2003 বৰ্ষৰ 13 ফেব্ৰুৱাৰী আৰু আজিৰ অব্যক্ত মুৰলীৰ সাৰ হৈছে বৰ্তমান সময়ত নিজৰ দয়ালু আৰু দাতা স্বৰূপ প্ৰত্যক্ষ কৰা। বৰ্তমান সময়ত নিজৰ দয়ালু আৰু দাতা স্বৰূপ প্ৰত্যক্ষ কৰা। আজি বৰদাতা পিতাই নিজৰ জ্ঞানদাতা, শক্তিদাতা, গুণদাতা, পৰমাত্ম বাৰ্তাবাহক সন্তানসকলক চাই আছে হওক। প্ৰতিগৰাকী সন্তানে মাষ্টাৰ দাতা হৈ আত্মাসকলক পিতাৰ সমীপত আনিবলৈ অন্তৰেৰে যত্ন কৰি আছে। বিশ্বত অনেক প্ৰকাৰৰ আত্মা আছে। কোনোবাতো আত্মাক জ্ঞান অমৃত লাগে, অন্য আত্মাসকলক শক্তি লাগে, গুণ লাগে আৰু তোমালোক সন্তানসকলৰ ওচৰত সকলো অখণ্ড সম্পদ আছে। প্ৰত্যেক আত্মাৰ কামনা পূৰ্ণ কৰোঁতা হোৱা। দিনে প্ৰতিদিনে সময়ৰ সমাপ্তি সমীপত আহি থকাৰ কাৰণে এতিয়া আত্মাসকলে কোনো নতুন অৱলম্বন বিচাৰি আছে। গতিকে তোমালোক আত্মাসকল নতুন অৱলম্বন দিয়াৰ নিমিত্ত হৈছা। বাপদাদাই সন্তানসকলৰ উৎসাহ উদ্দীপনা দেখি আনন্দিত হৈছে। এফালে আৱশ্যকতা আৰু আনফালে উৎসাহ উদ্দীপনা। আৱশ্যকতাৰ সময়ত এটি টোপালৰো মহত্ব থাকে। আৱশ্যকতাৰ সময়ত এটি টোপালৰো মহত্ব থাকে। সেয়েহে এই সময়ত তোমালোকে দিয়া অঞ্জলি বাৰ্তাৰো মহত্ব আছে। সেয়েহে এই সময়ত তোমালোকে দিয়া অঞ্জলি বাৰ্তাৰো মহত্ব আছে। বৰ্তমান সময় তোমালোক সকলো সন্তানৰ দয়ালু আৰু দাতা স্বৰূপ প্ৰত্যক্ষ হোৱাৰ সময়। তোমালোক ব্ৰাহ্মণ আত্মাসকলৰ অনাদি স্বৰূপটো দাতা বোধৰ সংস্কাৰ ভৰি আছে। সেইবাবে কল্প বৃক্ষৰ চিত্ৰত তোমালোকক বৃক্ষৰ মূলত দেখুওৱা হৈছে, কিয়নো মূলৰ দ্বাৰাই গোটেই বৃক্ষজোপালৈ সকলোখিনি পৰিবাহিত হয়। তোমালোকৰ আদি স্বৰূপ দেৱতা ৰূপ, তাৰ অৰ্থই হৈছে দেৱতা অৰ্থাৎ দিওঁতা। তোমালোকৰ মধ্যৰ স্বৰূপ পূজ্য চিত্ৰ আছে। গতিকে মধ্য সময়তো পূজ্য ৰূপত তোমালোক বৰদান দেউতা হোৱা, দোৱা দেউতা, আশীৰ্বাদ দেউতা, দাতা ৰূপ হোৱা। গতিকে তোমালোক আত্মাসকলৰ বিশেষ স্বৰূপেই হৈছে দাতা বোধৰ। সেয়েহে এতিয়াও পৰমাত্ম বাৰ্তাবাহক হৈ বিশ্বত পিতাৰ প্ৰত্যক্ষতাৰ বাৰ্তা বিয়পাই আছা। গতিকে প্ৰতিগৰাকী ব্ৰাহ্মণ সন্তানে পৰীক্ষা কৰা যে অনাদি আদি দাতা বোধৰ সংস্কাৰ প্ৰত্যেকৰে জীৱনত সদায় জাগ্ৰত ৰূপত থাকেনে? দাতাবোধৰ সংস্কাৰ থকা আত্মাসকলৰ লক্ষণ হৈছে তেওঁলোকে কেতিয়াও এইটো সংকল্প মাত্ৰও নকৰে যে কোনোবাই দিলে দিম, কোনোবাই কৰিলে কৰিম, নহয়। নিৰন্তৰ খোলা ভঁৰাল। সেয়েহে বাপদাদাই চাৰিওফালৰ সন্তানসকলৰ দাতাবোধৰ সংস্কাৰ চাই আছিল। কি দেখিলো? ক্ৰম অনুসৰিতো হোৱাই নহয়। কেতিয়াও এইটো সংকল্প নকৰিবা, এইটো হওক তেতিয়া ময়ো এইটো কৰিম। দাতাবোধৰ সংস্কাৰধাৰীৰ সকলো ফালৰ পৰা সহযোগ স্ৰোত প্ৰাপ্ত হয়। কেৱল আত্মাসকলৰ দ্বাৰাই নহয়, প্ৰকৃতিও সময় অনুসৰি সহযোগী হৈ যায়। এইটো সূক্ষ্ম হিচাপ আছে যে যি সদায় দাতা হয়, সেই পুণ্যৰ ফল সময়ত সহযোগ
সময়ত সফলতা সেই আত্মাটিৰ সহজে প্ৰাপ্ত হয়। পিতাই কৈছে যে এইটো সূক্ষ্ম হিচাপ আছে যে যি সদায় দাতা হয় সেই পুণ্য ফল সময়ত সহযোগ, সময়ত সফলতা সেই আত্মাটিৰ সহজে প্ৰাপ্ত হয়। সেইবাবে সদায় দাতাবোধৰ সংস্কাৰ জাগ্ৰত ৰূপত ৰাখা পুণ্যৰ পুঁজিৰে একৰ বিপৰীতে 10 গুণ ফল দিয়ে। গতিকে গোটেই দিনটোত টুকি ৰাখা সংকল্পৰ দ্বাৰা, বাণীৰ দ্বাৰা, সম্বন্ধ সম্পৰ্কৰ দ্বাৰা পুণ্য আত্মা হয় পুণ্যৰ পুঁজি কিমান জয় কৰিলা, অৰ্থাৎ কিমান জমা কৰিলা। গতিকে গোটেই দিনটোত টুকি ৰাখা সংকল্পৰ বাণী, সংকল্পৰ দ্বাৰা, বাণীৰ দ্বাৰা, সম্বন্ধ সম্পৰ্কৰ দ্বাৰা পুণ্য আত্মা হৈ পুণ্যৰ পুঁজি কিমান জমা কৰিলা। মনৰ সেৱায়ো পুণ্যৰ পুঁজি জমা কৰে। পিতাই কৈছে যে মনৰ সেৱায়ো পুণ্যৰ পুঁজি জমা কৰে। বাণীৰ দ্বাৰা কোনোবা দুৰ্বল আত্মাক আনন্দিত কৰি তোলা, অশান্তজনক সম্ভ্ৰমৰ স্মৃতিত অনা, নিৰাশ আত্মাক নিজৰ বাণীৰ দ্বাৰা উৎসাহ উদ্দীপনাত অনা, সম্বন্ধ সম্পৰ্কৰ দ্বাৰা আত্মাসকলক নিজৰ শ্ৰেষ্ঠ সংগৰ ৰংগৰ অনুভৱ কৰোৱা। এইটো বিধিৰে পুণ্যৰ পুঁজি জমা কৰিব লাগে। আজি পিতাই কৈছে যে ক্ৰম অনুসৰিতো হোৱাই নহয়। কেতিয়াও এইটো সংকল্প নকৰিবা যে এইটো হওক তেতিয়া ময়ো এইটো কৰিম। দাতাবোধৰ সংস্কাৰধাৰীৰ সকলো ফালৰ পৰা সহযোগ স্বতঃপ্ৰাপ্ত হয়। বাপদাদাই কৈছে যে দাতাবোধৰ সংস্কাৰধাৰীৰ সকলো ফালৰ পৰা সহযোগ স্বতঃপ্ৰাপ্ত হয়। কেৱল আত্মাসকলৰ দ্বাৰাই নহয়, প্ৰকৃতিও সময় অনুসৰি সহযোগী হৈ যায়। এইটো সূক্ষ্ম হিচাপ আছে যে যি সদায় দাতা হয় সেই পুণ্যৰ ফল সময়ত সহযোগ, সময়ত সফলতা সেই আত্মাটিৰ সহজে প্ৰাপ্ত হয়। সেইবাবে সদায় দাতাবোধৰ সংস্কাৰ জাগ্ৰত ৰূপত ৰাখা। পুণ্যৰ পুঁজিয়ে একৰ বিপৰীতে 10 গুণ ফল দিয়ে। গতিকে গোটেই দিনটোত টুকি ৰাখা সংকল্পৰ দ্বাৰা, বাণীৰ দ্বাৰা, সম্বন্ধ সম্পৰ্কৰ দ্বাৰা পুণ্য আত্মা হৈ পুণ্যৰ পুঁজি কিমান জমা কৰিলা। মনৰ সেৱায়ো পুণ্যৰ পুঁজি জমা কৰে। বাণীৰ দ্বাৰা কোনোবা দুৰ্বল আত্মাক আনন্দিত কৰি তোলা, অশান্তজনক সম্ভ্ৰমৰ স্মৃতিত অনা, নিৰাশ আত্মাক নিজৰ বাণীৰ দ্বাৰা উৎসাহ উদ্দীপনাত অনা, সম্বন্ধ সম্পৰ্কৰ দ্বাৰা আত্মাসকলক নিজৰ শ্ৰেষ্ঠ সংগৰ ৰঙৰ অনুভৱ কৰোৱা। এইটো বিধিৰে পুণ্যৰ পুঁজি জমা কৰিব পাৰা। এইটো জন্মত ইমান পুণ্য জমা কৰা যে আধা কল্প পুণ্যৰ ফল খোৱা আৰু আধা কল্প তোমালোকৰ জড়চিত্ৰই পাপী আত্মাসকলক বায়ুমণ্ডলৰ দ্বাৰা পাপৰ পৰা মুক্ত কৰে। পতিত পাৱনী হৈ যোৱা। গতিকে বাপদাদাই প্ৰত্যেক সন্তানৰ জমা হোৱা পুণ্যৰ পুঁজি চাই থাকে। বাপদাদাই বৰ্তমান সময়ত সন্তানসকলৰ সেৱাৰ উৎসাহ উদ্দীপনা দেখি আনন্দিত হৈ আছে। গৰিষ্ঠ সংখ্যক সন্তানৰ সেৱাৰ ভাল উৎসাহ আছে। সকলোৱে নিজৰ নিজৰ ফালৰ পৰা সেৱাৰ পৰিকল্পনা বাস্তৱত ৰূপায়িত কৰি আছে। ইয়াৰ বাবে বাপদাদাই অন্তৰেৰে অভিনন্দন জনাই আছে। ভাল কৰি আছা আৰু ভাল কৰি থাকিবা। সকলোতকৈ ভাল কথা এইটোৱেই যে সকলোৰে সংকল্প আৰু সময় ব্যস্ত হৈ গ'ল। প্ৰত্যেকৰে এইটো লক্ষ্য আছে যে চাৰিওফালৰ সেৱাৰ দ্বাৰা এতিয়া ওজৰ আপত্তি নিশ্চয় পূৰ কৰিব লাগে। প্ৰত্যেকৰে এইটো লক্ষ্য আছে যে চাৰিওফালৰ সেৱাৰ দ্বাৰা এতিয়া ওজৰ আপত্তি নিশ্চয় পূৰা কৰিব লাগে।
ব্ৰাহ্মণৰ দৃঢ় সংকল্পত বহুত শক্তি আছে। পিতাই আজি কৈছে যে ব্ৰাহ্মণৰ দৃঢ় সংকল্পত বহুত শক্তি আছে। যদি ব্ৰাহ্মণে দৃঢ় সংকল্প কৰে তেন্তে কি হ'ব নোৱাৰে। যদি ব্ৰাহ্মণে দৃঢ় সংকল্প কৰে তেন্তে কি হ'ব নোৱাৰে। সকলো হৈ যাব, কেৱল যোগক জ্বালা ৰূপ দিয়া। যোগ জ্বালা ৰূপ হৈ গ'লে তেতিয়া জ্বালাৰ ফালে আত্মাসকল স্ৰোত আহি যাব, কিয়নো জ্বালা অৰ্থাৎ কিৰণ পালে তেওঁলোকে ৰাস্তা বিচাৰি পাব। এতিয়া যোগতো লগাই আছা, কিন্তু যোগ জ্বালা ৰূপ হ'ব লাগে। সেৱাৰ উৎসাহ উদ্দীপনা ভাল বৃদ্ধি হৈ আছে, কিন্তু যোগত জ্বালা ৰূপৰ প্ৰতি এতিয়া বিশেষ মনোযোগ দিব লাগে। তোমালোকৰ দৃষ্টিত এনেকুৱা ৰেঙনি আহি যাওক যে দৃষ্টিৰে কিবা নহয় কিবা অনুভূতিৰ অনুভৱ কৰে। বিদেশীসকলে এয়া যি সেৱা কৰিছিল, সময়ৰ আহ্বান বিষয়টিৰ ওপৰত কৰা সকলৰ তাৰ বিধি বাপদাদাৰ ভাল লাগিল যে সৰু হ'লেও সংগঠনক সমীপত আনিলে। এনেকৈ প্ৰতিটো মণ্ডল, প্ৰতিটো সেৱা কেন্দ্ৰত বেলেগে বেলেগে সেৱাটো কৰি আছা, কিন্তু কোনোবাই সকলো বৰ্গৰ সংগঠন তৈয়াৰ কৰা। বাপদাদাই কৈছিল যে সিঁচৰিত হৈ সেৱা বহুত আছে, কিন্তু সিঁচৰিত হৈ থকা সেৱাৰ পৰা কিছুমান সমীপত অহাৰ যোগ্য আত্মাসকলৰ সংগঠন তৈয়াৰ কৰা আৰু সময়ে সময়ে সেই সংগঠনক সমীপত আনি থকা আৰু তেওঁলোকৰ সেৱাৰ উৎসাহ বঢ়োৱা। বাপদাদাই দেখিবলৈ পায় যে এনেকুৱা আত্মা আছে, কিন্তু এতিয়া তেওঁলোকে শক্তিশালী প্ৰতিপালন সংগঠিত ৰূপত পোৱা নাই। বেলেগে বেলেগে যথাশক্তি প্ৰতিপালন পাই আছে। সংগঠনত ইজনে সিজনক দেখিও উৎসাহ জাগে। এওঁ এইটো কৰিব পাৰে, ময়ো কৰিব পাৰোঁ আৰু ময়ো কৰিম। তেতিয়া উৎসাহ জাগে। বাপদাদাই এতিয়া সেৱাৰ প্ৰত্যক্ষ সংগঠিত ৰূপ চাবলৈ বিচাৰে। ভাল পৰিশ্ৰম কৰি আছা। প্ৰত্যেকে নিজৰ বৰ্গৰ এলেকাৰ মণ্ডলৰ সেৱা কেন্দ্ৰৰ সেৱা কৰি আছা। বাপদাদা আনন্দিত হয়। এতিয়া কিছুমানক সন্মুখলৈ আনা। প্ৰবৃত্তিত থকা সকলৰো উৎসাহ বাপদাদাৰ ওচৰলৈ আহে আৰু ডবল বিদেশীসকলৰো ডবল কাৰ্যত থাকি সেৱাত নিজৰ পুৰুষাৰ্থত ভাল উৎসাহ আছে। এয়া দেখিও বাপদাদা আনন্দিত হয়। ব্ৰাহ্মণ আত্মাসকলে বৰ্তমান বায়ুমণ্ডল দেখি বিদেশত ভয়ভীতটো নোহোৱা। কাইলৈ কি হ'ব, কাইলৈ কি হ'ব এনেকৈতো নাভাবা। কাইলৈ ভাল হ'ব, ভাল হৈছে আৰু ভালেই হ'ব। যিমানেই জগতত অস্থিৰতা হ'ব সিমানেই তোমালোক ব্ৰাহ্মণৰ স্থিতি অবিচলিত হ'ব। এনেকুৱা হয়নে? ডবল বিদেশীসকল অস্থিৰ নে অবিচলিত? অবিচলিতনে? অস্থিৰতাটো নাই নহয়। যিসকল অবিচলিত তেওঁলোকে হাত দাঙা। অবিচলিত হোৱানে? কাইলৈ কিবা হৈ গ'লে তেতিয়াও অবিচলিত হৈ থাকিবা নহয়। কি হ'ব? একো নহয়। তোমালোক ব্ৰাহ্মণৰ ওপৰত পৰমাত্মাৰ ছত্ৰছায়া আছে। যেনেকৈ কোনো বস্তু পানী প্ৰতিৰোধক হ'লে যিমানেই পানী নহওক কিয় পানী প্ৰতিৰোধকৰ দ্বাৰা পানী প্ৰতিৰোধী হৈ যায়। তেনেকৈ যিমানেই অস্থিৰতা নহওক, কিন্তু ব্ৰাহ্মণ আত্মাসকল পৰমাত্মা ছত্ৰছায়াৰ তলত সদায় সুৰক্ষিত। নিশ্চিন্ত বাদশাহ হোৱা নহয়, নে অলপ অচৰপ চিন্তা হয় কি হ'ব নহয়। নিশ্চিন্ত স্বৰাজ্য অধিকাৰী হৈ নিশ্চিন্ত বাদশাহ হৈ অবিচলিত আসনত স্থিত হৈ থাকা। আসনৰ পৰা তললৈ নানামিবা। অশান্ত হোৱা অৰ্থাৎ আসনত স্থিত হৈ থকা নাই, সেয়েহে অশান্ত হয়। যিসকল আসনত স্থিত হৈ থাকে তেওঁলোক সপোনতো অশান্ত হ'ব নোৱাৰে। মাতাসকলে কি ভাবা? বাপদাদাই সুধিছে যে মাতাসকলে কি ভাবা? আসনত স্থিত হ'ব, বহিব জানানে? অস্থিৰতাটো নাহে নহয়।
বাপ দাদা সংযুক্ত হৈ আছে, যিহেতু সৰ্বশক্তিমান তোমালোকৰ সৈতে সংযুক্ত হৈ আছে, তেন্তে তোমালোকৰ কিহৰ ভয়? অকলশৰীয়া বুলি ভাবিলে তেতিয়া অস্থিৰতাত আহিবা। সংযুক্ত হৈ থাকিলে তেতিয়া যিমানেই অস্থিৰতা নাহক কিয় তোমালোক অবিচলিত হৈ থাকিবা। ঠিক আছেনে মাতাসকল? ঠিক আছে নহয়? সংযুক্ত হৈ আছা, সংযুক্ত হৈ আছা নহয়? অকলশৰীয়াটো নোহোৱা। পিতাৰ দায়িত্ব, যদি তোমালোক আসনত স্থিত হৈ থাকা তেন্তে পিতাৰ দায়িত্ব অশান্ত হ'লে তোমালোকৰ দায়িত্ব। আত্মাসকলৰ বাৰ্তাৰ দ্বাৰা অঞ্জলি দি থাকিলে দাতা স্বৰূপত স্থিত হৈ থাকিবা। তেতিয়া দাতাবোধৰ পুণ্যৰ ফল শক্তি পাই থাকিবা। চলোতে ফুৰোতে নিজক আত্মা কৰাবনসাৰ আৰু কৰ্মেন্দ্ৰিয়সমূহ কৰণসাৰ কৰ্মচাৰী আত্মাৰ এই স্মৃতিৰ অনুভৱ সদায় যাতে জাগ্ৰত ৰূপত থাকে, এনেকুৱা নহয় যে মইতো আত্মা হওঁৱেই, নহয়। স্মৃতিত জাগ্ৰত হৈ থাকক। নিষ্ক্ৰিয় ৰূপত থাকে, নিষ্ক্ৰিয় ৰূপত থাকে, কিন্তু জাগ্ৰত ৰূপত থাকিলে সেই নিচা আনন্দ আৰু নিয়ন্ত্ৰণ শক্তি থাকে। মজাও লাগে কিয়? সাক্ষী হৈ কৰ্ম কৰোৱা, গতিকে বাৰে বাৰে পৰীক্ষা কৰা যে কৰাবনসাৰ হৈ কৰ্ম কৰাই আছোনে? যেনেকৈ ৰজাই নিজৰ কৰ্মচাৰীসকলক আদেশ অনুসৰি চলাই, আদেশ দি কৰাই, তেনেকৈ আত্মা কৰাবনসাৰ স্বৰূপৰ স্মৃতি থাকিলে তেতিয়া সকলো কৰ্মেন্দ্ৰিয় আদেশ অনুসৰি চলিব। মায়াৰ আদেশত নচলিব, তোমালোকৰ আদেশত চলিব। নহ'লেতো মায়াই চাই থাকে যে কৰাবনসাৰ আত্মা অমনোযোগী হৈ গৈছে, তেতিয়া মায়াই আদেশ দিবলৈ ধৰে। কেতিয়াবা সংকল্প শক্তি, কেতিয়াবা মুখৰ শক্তি মায়াৰ আদেশত চলিবলৈ ধৰে। সেইবাবে সদায় প্ৰতিটো কৰ্মেন্দ্ৰিয়ক নিজৰ আদেশ মতে চলোৱা। এনেকৈ নকবা, বিচৰাটো নাছিলো কিন্তু হৈ গ'ল, যিটো বিচৰা সেয়াই হ'ব। এতিয়াৰ পৰাই ৰাজ্য অধিকাৰী হোৱাৰ সংস্কাৰ ধাৰণ কৰিলে তেতিয়াহে তাতো ৰাজ্য চলাবা। স্বৰাজ্য অধিকাৰী আসনৰ পৰা কেতিয়াও তললৈ নাহিবা। যদি কৰ্মেন্দ্ৰিয়সমূহ আদেশ মতে চলি থাকে তেতিয়া প্ৰতিটো শক্তিও তোমালোকৰ আদেশ মতে চলি থাকিব। যিটো শক্তি যেতিয়া আৱশ্যক হয় সেই সময়ত হাজিৰ হৈ যাব। এনেকুৱা নহয় কাম পূৰা হৈ গ'ল আৰু তোমালোকে আদেশ দিবা সহন শক্তি আহা, কাম পূৰ হৈ যোৱাৰ পাছত আহিব। প্ৰতিটো শক্তি তোমালোকৰ আদেশমতে হাজিৰ হৈ যাব, কিয়নো এই সকলো শক্তি পৰমাত্ম দান। গতিকে পৰমাত্ম দান তোমালোকৰ বস্তু হৈ গ'ল, গতিকে নিজৰ বস্তুক যেনেকৈ ব্যৱহাৰ কৰা, যেতিয়াই ব্যৱহাৰ কৰা তেনেকৈ এই সৰ্বশক্তি তোমালোকৰ আদেশ অনুসৰি চলিব। সৰ্বকৰ্মেন্দ্ৰিয় তোমালোকৰ আদেশ অনুসৰি চলিব। ইয়াকে স্বৰাজ্য অধিকাৰী বুলি কোৱা হয়। মাষ্টাৰ সৰ্বশক্তিমান। পাণ্ডৱ এনেকুৱা হোৱানে? পিতাই সুধিছে যে পাণ্ডৱ এনেকুৱা হোৱানে? মাষ্টাৰ সৰ্বশক্তিমানো হোৱা আৰু স্বৰাজ্য অধিকাৰীও হোৱা। এনেকৈ নকবা যে মুখেৰে ওলাই গ'ল। কোনে আদেশ দিলে যে ওলাই গ'ল? চাবলৈ বিচৰা নাছিলো কিন্তু চালো, কৰিবলৈ বিচৰা নাছিলো কিন্তু কৰিলো। এয়া কাৰ আদেশত হয়? ইয়াক অধিকাৰী বুলি কবা নে অধীন বুলি কবা? পিতাই সুধিছে যে ইয়াক অধিকাৰী বুলি কবা নে অধীন বুলি কবা? গতিকে অধিকাৰী হোৱা, অধীন নহয়। বাৰু। বাপ দাদাই কয় যেনেকৈ এতিয়া মধুবনত সকলো বহুত আনন্দিত হোৱা, তেনেকৈ সদায় আনন্দিত প্ৰসন্ন হৈ থাকিবা। আত্মিক গোলাপ হোৱা, চোৱা চাৰিওফালে চোৱা, সকলো আত্মিক গোলাপ প্ৰস্ফুটিত অৰ্থাৎ ফুলি থকা গোলাপ, জয় পৰা নহয়, প্ৰস্ফুটিত গোলাপ। গতিকে সদায় এনেকৈয়ে সৌভাগ্যশালী আৰু আনন্দময় চেহেৰাত থাকিবা। কোনোবাই তোমালোকৰ চেহেৰা দেখিলে তেতিয়া তোমালোকক সোধক আপুনি কি পাইছে? বৰ আনন্দিত হৈ আছে দেখোন। প্ৰত্যেকৰে চেহেৰাই পিতাৰ পৰিচয় দিয়ক। যেনেকৈ চিত্ৰই পৰিচয় দিয়ে তেনেকৈ তোমালোকৰ চেহেৰাই পিতাৰ পৰিচয় দিয়ক যে পিতাক পাইছে। বাৰু।
সকলো ঠিকে আছেনে? বিদেশীসকলো আহি পালে ভাল লাগে নহয়? ইয়াত নিউয়ৰ্কৰ ভগ্নী অৰ্থাৎ মোহিনীৰ প্ৰতি বাৰু অস্থিৰতাৰ কথা শুনাৰ পৰাতো হাত সাৰি গলা। ভাল কৰিলা, সকলো একেলগে আহি উপস্থিত হলা। বহুত ভাল কৰিলা। বাৰু ডবল বিদেশী ডবল নিচা আছে নহয়? কোৱা, ইমান নিচা আছে যে অন্তৰে কয় যে যদি আছে তেন্তে সেয়া আমি ডবল বিদেশীসকল। ডবল নিচা আছে, স্বৰাজ্য অধিকাৰী তথা বিশ্ব অধিকাৰী। ডবল নিচা আছে নহয়? বাপদাদাৰো ভাল লাগে। যদি কোনোবা দলত ডবল বিদেশী নাথাকে তেতিয়া ভাল নালাগে। বিশ্বৰ পিতা হয় নহয়, সেয়েহে গোটেই বিশ্বৰ পৰাই আহিব লাগে। সকলোকে লাগে, মাতাসকল নাথাকিলেও জেউতী নচৰে। পাণ্ডৱ নহ'লেও জেউতী কম হৈ যায়। চোৱা, যিটো সেৱা কেন্দ্ৰত কোনো পাণ্ডৱ নাই, কেৱল মাতাসকল আছে, তেতিয়া ভাল লাগিবনে? আৰু কেৱল পাণ্ডৱ আছে, শক্তিসকল নাই, তেতিয়াও সেৱা কেন্দ্ৰই শোভা নাপায়। দুয়োটাই লাগে। ল'ৰা ছোৱালীও লাগে। সিহঁতে কয়, আমাৰ নাম কিয় লোৱা নাই? ল'ৰা ছোৱালীৰো জেউতী আছে। বাৰু এতিয়া এক ছেকেণ্ডত নিৰাকাৰী আত্মা হৈ নিৰাকাৰ পিতাৰ স্মৃতিত লীন হৈ যোৱা। ড্ৰিল। চাৰিওফালৰ সকলো স্বৰাজ্য অধিকাৰী সদায় সাক্ষীবোধৰ আসনত স্থিত হৈ থাকোঁতা অবিচলিত আত্মাসকলক সদায় দাতাবোধৰ স্মৃতিৰে সকলোকে জ্ঞান শক্তি গুণ দেওতা দয়ালু আত্মাসকলক সদায় নিজৰ চেহেৰাৰ দ্বাৰা পিতাৰ চিত্ৰ দেখুৱাওঁতা শ্ৰেষ্ঠ আত্মাসকলক সদায় সৌভাগ্যশালী আনন্দময় হৈ থাকোঁতা আত্মিক গোলাপ সন্তানসকলক বাপ দাদাৰ স্নেহ সহিত স্মৰণ আৰু নমস্কাৰ। আৰু আত্মিক সন্তানসকলৰো বাপ দাদাৰ প্ৰতি স্নেহ সহিত স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। দাদীসকলৰ প্ৰতি সেৱাৰ লগতে চাৰিওফালে 108 ঘণ্টা যোগৰো ভাল কাৰ্যক্ৰম চলি আছে। এই যোগ জ্বালাৰে বিনাশ জ্বালা শক্তিশালী হ'ব। এতিয়া চোৱা, কাৰ্যসূচী তৈয়াৰ কৰে। আকৌ চিন্তাত পৰি যায়। যোগৰ দ্বাৰা বিকৰ্ম বিনাশ হ'ব, পাপ কৰ্মৰ বোজা ভস্ম হ'ব, সেৱাৰ দ্বাৰা পুণ্যৰ পুঁজি জমা হ'ব। পুণ্যৰ পুঁজি জমা কৰি আছা, কিন্তু পূৰ্বৰ সংস্কাৰৰ বোজা আছে, সেয়া জ্বালাৰি ভস্ম হ'ব। সাধাৰণ যোগেৰে নহয়। এতিয়া কি হৈছে? যোগটো অৰ্থাৎ যোগটো লগাই, কিন্তু পাপ ভস্ম কৰিব পৰা অৰ্থাৎ জ্বালা ৰোগ নহয়। সেইবাবে অলপ সময়ৰ বাবে শেষ হয়, আকৌ প্ৰকট হয়। সেইকাৰণে ৰাৱণক চোৱা, মাৰে জ্বলাই আকৌ হাড়বোৰো পানীত পেলাই দিয়ে। একেবাৰে ভস্ম হৈ যাওক। পূৰ্বৰ সংস্কাৰ, দুৰ্বল সংস্কাৰ একেবাৰে ভস্ম হৈ যাওক। ভস্ম হোৱা নাই। মৰে, কিন্তু ভস্ম নহয়। মৰাৰ পাছত আকৌ জি উঠে। সংস্কাৰ পৰিৱৰ্তনৰ দ্বাৰা সংসাৰ পৰিৱৰ্তন হ'ব। বাপদাদাই কৈছে যে সংস্কাৰ পৰিৱৰ্তনৰ দ্বাৰা সংসাৰ পৰিৱৰ্তন হ'ব। এতিয়া সংস্কাৰৰ লীলা চলি আছে। সংস্কাৰ মাজে মাজে জাগ্ৰত হৈ যায় নহয়। নাম চিহ্ন শেষ হৈ যাওক। সংস্কাৰ পৰিৱৰ্তন এইটো বিশেষভাৱে মনোযোগ দিবলগীয়া কথা। সংস্কাৰ পৰিৱৰ্তন হোৱা নাই, সেয়েহে ব্যৰ্থ সংকল্পও আছে। সময়ো ব্যৰ্থত যায়, ব্যৰ্থ লোকচানো হয়, হ'বতো লাগিবই। সংস্কাৰ মিলনৰ মৰসাহ পিতাই কৈছে যে সংস্কাৰ পৰিৱৰ্তন হোৱা নাই, সেয়েহে ব্যৰ্থ সংকল্পও আছে। সময়ো ব্যৰ্থত যায়, ব্যৰ্থ লোকচানো হয়, হ'বতো লাগিবই। সংস্কাৰ মিলনৰ মহা ৰাস বুলি গায়ন আছে। সংস্কাৰ মিলনৰ মহা ৰাস বুলি গায়ন আছে।
এতিয়া হ্ৰাস হৈছে। মহা হ্ৰাস হোৱা নাই। মহা হ্ৰাস কিয় হোৱা নাই? মনোযোগ দিয়া নাই। দৃঢ়তা নাই। অমনোযোগিতা ভিন্ন ভিন্ন প্ৰকাৰৰ আছে। আজি পিতাই কৈছে যে অমনোযোগিতা ভিন্ন ভিন্ন প্ৰকাৰৰ আছে। ভাল বাৰু। আৰু আজিৰ বৰদান। কৰ্মযোগী হৈ প্ৰতিটো সংকল্প বাণী আৰু কৰ্ম শ্ৰেষ্ঠ কৰি তোলোতা নিৰন্তৰ যোগী হোৱা। কৰ্মযোগী হৈ প্ৰতিটো সংকল্প বাণী আৰু কৰ্ম শ্ৰেষ্ঠ কৰি তোলোতা নিৰন্তৰ যোগী হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা। কৰ্মযোগী আত্মাৰ প্ৰতিটো কৰ্ম যোগযুক্ত যুক্তিযুক্ত হ'ব। যদি যিকোনো কৰ্ম যুক্তিযুক্ত নহয় তেন্তে বুজিবা যোগযুক্ত নহয়। যদি সাধাৰণ বা ব্যৰ্থ কৰ্ম হৈ যায় তেন্তে নিৰন্তৰ যোগী বুলি কোৱা নহ'ব। কৰ্মযোগী অৰ্থাৎ প্ৰতিটো ছেকেণ্ড, প্ৰতিটো সংকল্প, প্ৰতিষাৰ বাণী সদায় শ্ৰেষ্ঠ। শ্ৰেষ্ঠ কৰ্মৰ চিন হৈছে নিজেও সন্তুষ্ট আৰু অন্যও সন্তুষ্ট। এনেকুৱা আত্মাহে নিৰন্তৰ যোগী হয়। আৰু আজিৰ শ্লোগান। স্বয়ংপ্ৰিয়, লোকপ্ৰিয় আৰু প্ৰভুপ্ৰিয় আত্মাহে বৰদানী মূৰ্ত হয়। স্বয়ংপ্ৰিয়, লোকপ্ৰিয় আৰু প্ৰভুপ্ৰিয় আত্মাহে বৰদানী মূৰ্ত হয়। ওম শান্তি। সদায় সন্তুষ্ট হৈ থাকি সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমণি হ'বলৈ আজিৰ অব্যক্ত সংকেত। ব্ৰাহ্মণ অৰ্থাৎ বিচাৰ বুদ্ধি সম্পন্ন তেওঁলোক সদায় নিজেও সন্তুষ্ট হৈ থাকিব আৰু আনকো সন্তুষ্ট কৰি ৰাখিব। যদি আনে অসন্তুষ্ট কৰিলে অসন্তুষ্ট হয় তেন্তে সংগমযোগী ব্ৰাহ্মণ জীৱনৰ সুখ ল'ব নোৱাৰে। শক্তিস্বৰূপ হৈ আনৰ বায়ুমণ্ডলৰ পৰা নিজক কাষৰীয়া কৰি লোৱা অৰ্থাৎ নিজক নিৰাপদ কৰি লোৱা, এয়াই এইটো লক্ষ্যত উপনীত হোৱাৰ উপায়। ওম শান্তি।